নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। লাচিত দিৱস খালি মই আচলতে অলপ ভাওনাটো চাই লওঁ, নহ'লে যোৱাকালিও কৰিব পাৰিলোঁ হয়। যোৱাকালি ধৰ্মেন্দ্ৰৰ মৃত্যুৰ ওপৰত এটা কৰিছোঁ, কোনোবাই যদি চোৱা নাই আপোনালোকে চাব, খুব ইণ্টাৰেষ্টিং ছাবজেক্ট। কাৰণ অকল সেইটো নহয়, বাকীবিলাক জনাও দৰকাৰ আছে। তো জুবিনৰ কথাও তাত আছে, গতিকে যিসকলে চোৱা নাই ভিউৱাৰ্ছসকলক, ছাবস্ক্ৰাইবাৰক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে চাব, ভাল পাব। কিছু নতুন ইনফৰমেশ্যন পাব যিবিলাক অসমৰ পেপাৰত কোনো দিয়া নাই। এইটো মই যোৱাকালি স্পষ্টকৈ কৈছোঁ। এতিয়া মূল কথাটো হ'ল 2014, 2016, 2021 বিজেপিৰ শ্লোগানটো কি আছিলে? শৰাইঘাটৰ শেষৰণ। তো এতিয়া তেওঁলোকৰ ষ্টেণ্ডটো হ'ল যে না, আমি শৰাইঘাটৰকে আমি বহুত আগবাঢ়ি গৈছোঁ। শৰাইঘাটতকৈ আগবাঢ়িব যাবলৈ হ'লে তেতিয়াতো ৱেষ্ট বেংগল, নেক্সট যোনটো আমাৰ ষ্টেট ৱেষ্ট বেংগল হয়। কিন্তু আগবাঢ়ি গৈছে মানে কিন্তু তাত কিন্তু আগবঢ়া নাই। 2021 বিজেপি মুখ থেকেচা খালে। অসমত এনে জাতীয়তাবাদৰ খুব শ্লোগান হৈ থাকে, কিন্তু ৱেষ্ট বেংগলৰ যিবিলাক বেংগলী মানুহ আছে, ৱেদাৰ ইজ হিন্দু আৰু মুছলিম, তেওঁলোকৰ মাজত কিন্তু এটা জাতীয়তাবাদৰ ভোটটো বেছি, আমাতকৈ বেছি। কিন্তু তাহাঁতি আমি জাতীয়তাবাদী বুলি খুব বেছি জয় নপৰে। আৰু 21 কিন্তু বাঙালী যি জাতীয়তাবাদ, সেই তাৰে জয় হৈছিল। এইটো ঠিক TMCৰ জয় নহয়। আৰু অসমত জাতীয়তাবাদটো দেখিছে আৰু ক'বলৈ একো নাই। উলংগ হ'বলৈ সময় নালাগে, গেৰুৱা বস্ত্ৰ পিন্ধিবলৈ বেছি সময় নালাগে। তো লাচিত দিৱস আপোনাৰ মাইনাছ বাঘ হাজাৰিকা কোনো ডিছকাশ্যন হ'ব নোৱাৰে, কাৰণ বিজেপিৰ যদি আগত এনেকৈ চলি থাকে ন, কি কৰিব তেওঁলোকে? স্বাধীনতা সংগ্ৰাম মানে অকল এই আপোনাৰ হেৰিৰ কথাকে পাতি থাকিব, নেহেৰুৰ কথাই পাতিব। মানে নেহেৰু নাইকিয়া হৈ যাব, গান্ধীৰ কথাই পাতি থাকিব। আৰু হিন্দু বঙালীৰ অলপ পলিটিক্স কৰাৰ কাৰণে নেতাজীক অলপ স্থান দিব তেওঁলোকে, এইটো বেলেগ কথা বাৰু। গতিকে তেওঁলোকৰ শৰাইঘাটৰ শেষৰণটো গ'ল, আৰু আগুৱাই গৈছে, ভাল কথা। কি আগুৱাই গৈছে আমি একোডাল দেখা নাই। প্ৰথম কথাটো হ'ল মানে লাচিতে কি কৰিছিলে? লাচিতে মোগলক খেদি পঠিয়াইছিলে। মানে তেতিয়া একচ্ছত্ৰ সাম্ৰাজ্য আছিলে মোগলৰ দিল্লীত। এতিয়া একচ্ছত্ৰ সাম্ৰাজ্যটো কাৰ আছে দিল্লীত? বিজেপিৰ। কাৰণ মেক্সিমাম ষ্টেটত এতিয়া ডাবল ইঞ্জিন চৰকাৰ, আৰু তো দিল্লীতো বিজেপি দবদবাই আছে। তো কথাটো হ'ল এনেকুৱা যে এই যে তেওঁলোকে লাচিতৰ কথাটো যে আনিব লাগে, তাৰমানে লাচিতৰ কথা অনাৰ আগত অলপ লাজ থকাটো দৰকাৰ। যিসকলে কথাটো পাতি আছে তাৰ লগত কোনো সম্পৰ্ক আছেনে নাই আপোনালোকৰ যোনটো ৱাৰ্কিং ষ্টাইল, যিটো পলিটিক্স কৰি আছে। কাৰণ প্ৰথম কথাটো হ'ল যে লাচিতে কোনো ধৰ্ম জাতি সেইবিলাকৰ ভিত্তিত কোনো ধৰণৰ ৰাজনীতি কৰা নাই। ঐক্যবদ্ধ বৰ অসম গঢ়াৰ কাৰণে তেওঁ যুঁজিছিলে, যুঁজাৰ কাৰণে মোগলক খেদিব পাৰিলে হয়। ডিফাৰেঞ্চ এইটোৱে, লাচিত কিন্তু আগলৈ যোৱা নাই। তেওঁ মোগলক এটা সকিয়নি দিছিলে যে আমি ইয়াত শান্তিত আছোঁ, সমন্বয়েৰে আছোঁ, বাঘ হাজৰিকা মোৰ লগত আছে, মই আছোঁ, আমি ইয়াক এটা সমন্বয়েৰে আছোঁ, গতিকে ইয়াত আমাক শান্তিত থাকিব দে, তহঁতি ইয়াৰ পৰা ওলাই যায়। তেওঁলোক কিন্তু মানে লাচিত কিন্তু আপোনাৰ এই শৰাইঘাটৰ পৰা কিন্তু আগবঢ়া নাই। তাতে মানে আমি ইয়াত শান্তিত থাকিব বিচাৰিছোঁ, ডেটছ অল, চেছ। কিন্তু আজি যিটো দলে লাচিতৰ কথা কৈ আছে ন, সেইটো দলে কি কৰিছে? অকল গুজৰাটত নাই, গোটেই ভাৰতবৰ্ষখন কেনেকৈ গ্ৰাস কৰিব তাৰ কাৰণে এটা কাৰবাৰ চলি আছে। আৰু আপোনালোকে ইতিমধ্যে গম পায়, জীৱিত গ্ৰাস হ'লেই বাৰু। নেক্সট মোৰ এইটো হেৰিৰ ওপৰতো এপিছ'ড আহি আছে, টেনশ্যন ল'বলৈ নাই। তো এতিয়া চাব, পেপাৰতে আছে, মানে তেনেকৈ কোৱা নাই, কিন্তু মই যোনটো নেৰেটিভ ক'ব বিচাৰিছোঁ, লাচিতে ৰাষ্ট্ৰৰ ওচৰত, মোগলৰ ওচৰত আত্মসমৰ্পণ কৰা নাই, কিন্তু বিজেপিৰ নেতাসকল দিল্লীৱালাৰ ওচৰত কিন্তু আত্মসমৰ্পণ কৰিছে, আৰু নিৰ্লাজৰ দৰে লাচিতৰ কথা আনি আছে। এতিয়া মই দেখিছোঁ ডুপ্লিকেট আহোমো কিন্তু লাচিতৰ কথা পাতি আছে, যি নেকি দিল্লীত গৈ মূৰটো এনেকৈ তল কৰি থৈ দিয়ে।
তেওঁ আহোম হ'বই নোৱাৰে। আৰু আহোমৰ প্ৰতি যদি ইমানে বীৰ আছিলে অমুক তমুক চব কথা মই মানি লৈছোঁ। যোৱাকালি লাচিত দিৱসৰ দিনাখনো দেখা গৈছে যে আহোম সংগঠনবিলাকে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰিছে, কিন্তু ইয়াৰ লগত প্ৰতিবাদী কাৰ্যসূচীও কিন্তু চলি আছে। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে, ঠিকেই আছে, কমপক্ষেও হ'ব লাগিছিলে আহোমসকলক। যদি তোমালোকে ইমানেই লাচিতক লৈ একদম নাচি আছা, তেতিয়াহ'লে কমচে কম আহোম জনগোষ্ঠীক জনজাতিকৰণটো কমচে কম দি দিব লাগিছিলে। তাৰপিছত ধাপে দুদিন পিছত এনেকৈ বাকী 5টাই পাই গ'লে হয়। আৰম্ভটো হওক, কিন্তু তেওঁলোকে আৰম্ভ কৰা নাই। লাচিতক লৈ ৰাজনীতি হ'ব, আহোমক লৈ ৰাজনীতি হ'ব, কিন্তু আহোমক জনজাতিকৰণ কৰা নহ'ব। মই আপোনালোকক গেৰেণ্টি দিছোঁ, অকল আহোম নহয়, কাকো কৰা নহ'ব। সেইটো লৈ এপিছ'ড আহিব, মই বিস্তৃত আকাৰে ক'ম। এতিয়া আৰু এটা ডাঙৰ প্ৰশ্ন হ'ল, এই যে মাজত যে বীৰ লাচিত সেনা ওলাইছিলে নহয়, কাৰণ এই বীৰ যে শব্দটো, বীৰ শব্দটোক লগত এই ধৰণৰ গুণ্ডা বাহিনীৰ সংগঠন হ'বই নালাগে। লাচিত গুণ্ডা নাছিলে, সেইকেইটা গুণ্ডামি কৰি আছিলে, টেক্স কালেকশ্যন কৰি আছিলে। কেলে ডিগবৈ নহয়, এইটো আমাৰ দুলীয়াজান পেট্ৰল পাম্পত যে মাজত যে বহুত জেং হ'ল, আছুৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী শংকৰ প্ৰসাদ বৰুৱা, শৃংখল, বহুত কিবা কিবি হ'ল না, অসমীয়া অনা অসমীয়া বহুত ড্ৰামা হ'ল, চব তল পৰি গ'ল, কোনো খবৰ নাই। তাত মেইন জেঙৰ আৰু এটা কাৰণ আছিলে যে বীৰ লাচিত সেনাই 7 কোটি টকাৰে লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰিব, তাৰ কাৰণে বিভিন্ন জেগাৰ পৰা তেওঁলোকে ডনেশ্যন লৈ আছে। তো এই আপোনাৰ দুলীয়াজানৰ যোনটো BN সিং পেট্ৰল পাম্প, তাতো কিন্তু লাচিতৰ নামত তেওঁলোকে কৰিছিলে। এতিয়া প্ৰশ্নটো হ'ল যে বীৰ লাচিত সেনাই, শৃংখল কোম্পানীয়ে আজি কপতি সেই একাউণ্টত কিমান টকা উঠালে সেই বস্তুটো ৰাজহুৱা হ'ব লাগিব। কিন্তু আটাইতকৈ ভয়ংকৰ বস্তুটো কি জানেনে? মই যাক চিনি পাইছোঁ, সি ডুপ্লিকেট আহোম হয়। তাক আকৌ বিভিন্ন সভাত মাতি মুখ্য অতিথি পাতি আপ্যায়ন কৰা হৈছে। তো গতিকে এইটোক দেখি কিন্তু নিশ্চিতভাৱে লাচিত বৰফুকনে সেই বীৰজনো কিন্তু অলপ নাৰ্ভাছ হৈ গৈছে, বোলে এইসব কি হৈ আছে, এইসব কৰিছিলোঁ নেকি আমি। তো গতিকে লাচিতে যেনেকৈ দিল্লীৰ ওচৰত চাৰেণ্ডাৰ হোৱা নাই, ঠিক তেনেকৈ যদি সঁচাকৈ আপুনি আহোম হয়, লাচিতৰ বংশধৰ হয়, ৰজাঘৰীয়া হয়, তেতিয়াহ'লে বিজেপিৰ ওচৰত আত্মসমৰ্পণ নকৰিব। লাচিতৰ প্ৰেৰণাৰে আগুৱাই যাওক। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।